আকৌ নগ'ল নীতিশ কুমাৰ। NDA বৈঠকলৈ নগ'ল নীতিশ কুমাৰ। কোন কাৰ বাবে বুজা? নীতিশ বিজেপিৰ বাবে নে নীতিশৰ বাবে বিজেপি? বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ শেহতীয়া কৰ্মকাণ্ডই চিন্তাত পেলাইছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক। শেহতীয়াকৈ অৰ্থাৎ শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হৈছিল NDAৰ এখন বৈঠক। এই বৈঠকত NDAৰ সহযোগী দলৰ সকলো নেতাকে আমন্ত্ৰণ জনোৱা হৈছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা। NDAৰ সহযোগী হিচাপে থকা প্ৰতিটো দলৰে মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকল এই বৈঠকলৈ আহিছিল। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী একনাথ সিন্ধেলৈকে সকলোৱে উপস্থিত আছিল এই বৈঠকত। কিন্তু এই বৈঠকত উপস্থিত নাছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। অৱশ্যে বিহাৰত প্ৰগতি যাত্ৰা চলি থকাৰ বাবে তেওঁ এই বৈঠকত যাব নোৱাৰিলে বুলি অজুহাত দিয়া হৈছে যদিও এই কথা সহজভাৱে লোৱা নাই বিৰোধীয়ে। কাৰণ এই একেগৰাকী নীতিশ কুমাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিবলৈ প্ৰগতি যাত্ৰাৰ মাজতে সময় উলিয়াই গৈছিল। তদুপৰি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে ২৭ বছৰ পাছত ৰেখা গুপ্তাই শপত লোৱা কাৰ্যসূচীলৈ বিজেপিৰ ফালৰ পৰা আমন্ত্ৰণ জনোৱা হৈছিল NDAৰ মুখ্যমন্ত্ৰীসকলক। তাতো উপস্থিত নাছিল বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকী। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল বিগত ৪ জুনৰ পৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা আঁতৰি আছে। কেতিয়াবা যদি দিল্লীলৈ গৈ সাক্ষাৎ কৰা নাই আৰু কেতিয়াবা বিহাৰত আহোঁতে সাক্ষাৎ দিয়া নাই। এক কথাত আঁতৰি ফুৰিছে নীতিশ কুমাৰ। কিন্তু কিয় আঁতৰি আছে নীতিশ কুমাৰ? একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে মহাৰাষ্ট্ৰৰ একনাথ সিন্ধেৰ অৱস্থা দেখি নীতিশ কুমাৰ যথেষ্ট শংকিত হৈছে। তদুপৰি দিল্লীত বিজেপিৰ যথেষ্ট জ্যেষ্ঠ নেতা নেত্ৰী থকাৰ পাছতো প্ৰথমবাৰৰ বাবে বিধায়ক ৰেখা গুপ্তাক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাটোৱে অস্বস্তিত পেলাইছে নীতিশ কুমাৰক। ইয়াৰ উপৰি বিজেপিৰ সাংসদ বিধায়কে বিহাৰত হিন্দু সুৰক্ষা যাত্ৰাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাটোৱেও বিহাৰত যথেষ্ট অস্বস্তিত পেলাইছে নীতিশ কুমাৰক। বেছিকৈ বিজেপিৰ লগত খলিগলি কৰি থাকিলে দলিত আৰু মুছলমানসকলৰ ভোট হেৰুৱাৰ আশংকাত ভুগিছে নীতিশ কুমাৰ। সেয়ে তেওঁ বিজেপিৰ পৰা এক দূৰত্ব বৰ্তাই ৰাখিছে যাতে তেওঁৰ দল জনতা দল ইউনাইটেডৰ ভোটাৰসকলৰ সমৰ্থন হেৰুৱাবলগীয়া নহয়। ৰাজনৈতিক বিশ্লেষকৰ পৰা আৰম্ভ কৰি দলীয় নেতালৈকে নীতিশ কুমাৰ আঁতৰি ফুৰাৰ বহুতবোৰ কাৰণ দিলেও কিন্তু এটা কথা সঁচা যে নীতিশ কুমাৰৰ বাবে NDA মিত্ৰজোঁট এতিয়া মূৰৰ কামোৰণি সদৃশ হৈছে। আঁতৰিবও নোৱাৰে, ধৰিবও নোৱাৰে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।